নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। আজি ভিডিঅ'টো হ'ল মাত্ৰ দুটামান কমেণ্টৰ উত্তৰ আৰু কমেণ্ট কিটা কৰিছিলে কোনে কোনে সেইবিলাক মই ক'বলৈ নাযাওঁ আৰু ডাষ্টবিনত মই সেইকেইটা ভৰাই দিছোঁ ইতিমধ্যে আৰু কেইটামান হয়তো আছে। আজিৰ পৰা কেইদিন 2-3 দিনৰ আগত যি নেকি মই দিছিলোঁ জুবিন গাৰ্গৰ ছমহীয়া তিথিৰ কাহিলীপাৰাৰ এটা ভিডিঅ' আৰু সেই ভিডিঅ'টোত বহু লোকে মোক সমৰ্থন কৰিছে। তাৰ মাজতে কিন্তু এতিয়াও 2-3টা মান কমেণ্ট মানে আহিয়ে থাকে আৰু কমেণ্টবিলাক পাৰে মানে মই ডিলিট কৰি দিছোঁ কাৰণ সেইবিলাক জাবৰা কমেণ্ট মোক তাত নালাগে। এতিয়া কথাটো হ'ল কওঁ শুনক। প্ৰথমতে এজনে ক'লে কি বোলে মই যে ভাত খোৱা কথা ক'লোঁ আৰু যে ক'লোঁ যে এখন নাৰ্চাৰীৰ কৰা কথা ক'লোঁ মানে এডভাৰটাইজ দিয়া কথা ক'লোঁ সেইকেইটা কথা লৈ পেলাই মই প্ৰথম কমেণ্টটো দিওঁ শুনক। বোলে যোগাৰ কৰিব নোৱাৰিলে বোলে যোগাৰ কৰিব নোৱাৰিলে এজনী মাইকী মানুহে কেনেকৈ ভাতমুঠি যোগাৰ কৰিব এইটো আকৌ কেনেকুৱা কথা। ছ'চাইটিৰ মানুহৰ কাৰণে ভাতকেইটা যোগাৰ কৰিব পাৰে আৰু তাৰ লগত আৰু 100 বা 150 মানুহৰ কাৰণে ভাতকেইটা যোগাৰ কৰিব নোৱাৰে আৰু মইহে কৈছোঁ সেই কথাটো। বহু লোকে তেনেকৈ নাখাই পেলাইও গুচি আহিব, খাবলৈ জোৰ কৰিলেও বহু লোকে নাখায় আৰু সেইটো এটা আছিলে। আৰু তাৰ পিছত কৈছিলে কিছুমান যে আপুনি নজনা নুশুনাকৈ কথা কিয় কয়। ঠিক আছে, মই এতিয়া উত্তৰ দিওঁ শুনক। আজিৰ পৰা 2-3 দিনৰ আগত দেখিছিলে এজন যুৱকে কি কৰিছিলে, যেতিয়া নেকি বৰষুণত কেইখনমান পলিথিন সেয়া ত্ৰিপাল বুলি নকয় পলিথিন কেইখনমান নি পেলাই নাটক বাজি কৰি তাত আৰিছিলে আৰু সেইখিনি দেখি পেলাই লখিমপুৰৰ এজন যুৱকে নিজে আগবাঢ়ি নিজৰ প্ৰচেষ্টাত আহি পেলাই অস্থায়ীকে এটা মানে কৰি দিম বুলি কৈছিলে, মানে অস্থায়ী ঘৰ এটা নিৰ্মাণ কৰিবলৈ তেওঁ সকলোখিনি কৰিছিলে আৰু তাৰ তলতে কি ভাবিছিলে যে ছমহীয়া তিথিটো পাতিব। কিন্তু প্ৰশাসনে আহি পেলাই তেওঁক বাধা দিলেহি বাধা দিলেহি। চাব মই কিয় কথাটো কৈছোঁ। আৰু সেই বাধা দিওঁতে কিয় গৰিমা গাৰ্গৰ লগত যে আশে পাশে গভৰ্ণমেণ্টৰ যিখিনি দালাল আছে সেই দালালখিনিক তেওঁ কৈ পেলাই সৈমান নিয়াব নোৱাৰিলে নেকি যে এইটো অস্থায়ী ঘৰহে, ইয়াৰ তলত এই ঘৰটো থাকিলেনো কি হ'ব আপোনালোকৰ, এই ঘৰটোতো ভাঙিয়ে পেলাব। যি নেকি চৰকাৰী আঁচনি কামটো কৰি আছে আৰু তাৰ পিছত সেইটো সম্পূৰ্ণ হৈ উঠিলে এইটো ভাঙিয়ে পেলাব। সেইখিনি কথা ক'ব কিয় নোৱাৰিলে? অন্ধ হ কিন্তু চকুকেইটা থাকি পেলাই অন্ধৰ ভাও নধৰিবি। চকু থাকি অন্ধ ভাও ধৰাবিলাকক কি কয় জানেনে? সেইবিলাক কয় ভণ্ড। আৰু আমি অন্ধভক্ত নহয়, সেইকাৰণে আমি সেইবিলাক কথা খুলি পেলাই ক'ব পাৰোঁ। আৰু তহঁতে কি কথা ক'বলৈ আহিছ? যিটো হয় সেইটো কৈছোঁ। আপোনালোকে নিজে কওকচোন বন্ধু বান্ধৱীসকল, তেওঁ ক'ব পাৰিলে হয়নে নাই? যি নেকি চৰকাৰী মানুহ সেইটো পাৰ্থসাৰথী মহন্ত আছে, প্ৰশাসনিক বিষয়াজন, আৰু এফালে আছে সেই দালাল প্ৰাঞ্জল শইকীয়া আছে। তেওঁলোকৰ দেখোন একেবাৰে আশে পাশে একেবাৰে দুইটা ঘূৰি ফুৰিছে, দেখিয়ে আছে আপোনালোকে সকলোখিনি। আৰু তাৰ মাজত তেওঁ পত্নী এগৰাকী হৈ পেলাই তেওঁ সেই কেম্পটো কিয় ৰাখিব নোৱাৰিলে? বৰষুণৰ পৰা সেই পলিথিন কেইখন যে আৰিব পাৰিলে, সেই কেম্পটো কিয় দিব নোৱাৰিলে? কিয় তেওঁ আজি উভতি যাবলগীয়া হ'ল? লাজ পোৱা নাই? চকু থাকিও তহঁতে অন্ধ নহবি, অন্ধৰ ভাও নধৰিবি। আৰু যিকোনো কমেণ্ট মোক কৰাৰ আগত 7 বাৰ ভাবি চাবি, নহ'লে কান্তলিয়াছৰ গালত পৰি যাব, গম পাইছেনে নাই? গতিকে বন্ধু বান্ধৱীসকল, সেই লখিমপুৰৰ যুৱকজনে কি ধৰণে কেনেকৈ তেওঁ লৈ গ'ল, কিয় লৈ যাবলৈ বাধ্য হ'ল, আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে চাওক আৰু তাৰ পিছত আকৌ লগ পাই। যি বাটেৰে আহিছিল সেই বাটে উভতি গ'ল লখিমপুৰ জুবিন অনুৰাগী ৰঞ্জন বৰপাত্ৰগোহাঁই। বাৰিষাত জুবিন ক্ষেত্ৰত হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবে 18 মাৰ্চত নিজা প্ৰচেষ্টাৰে অস্থায়ী গৃহ নিৰ্মাণ কৰিবলৈ সুদূৰ লখিমপুৰৰ পৰাও উপস্থিত হৈছিল। নিৰ্মাণৰ কাম 80% শেষ হওঁতেই প্ৰশাসনে কাম ৰখাবলৈ কৈছিল, কাৰণ দেখাইছিল বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ কৰিব বুলি। অহা বাটৰে সেমেকা মনেৰে ঘৰমুৱা হ'ল অনুৰাগীগৰাকী। অনুৰাগীজনৰ এই প্ৰচেষ্টাক শলাগ লয় জুবিন ক্ষেত্ৰত অহা জুবিন অনুৰাগীয়ে। যোৱা সময়কণৰ মনৰ কথা ব্যক্ত কৰে অনুৰাগীগৰাকীয়ে।
প্ৰথমতেতো আপোনালোক সকলোকে ধন্যবাদ জনাইছো। প্ৰথম দিনাখনিৰ পৰাই যেতিয়া আমি প্ৰচেষ্টা চলাইছিলো গৰিমা বৌৰ এই অৱস্থাটো দেখা পায় বা ইয়াৰ সৰ্বসাধাৰণ ৰাইজৰ অৱস্থাটো দেখা পায় যেতিয়া বোকা পানী হৈছিলে, মানে বহুত দূৰৰ পৰা আপোনালোকে গোটেইখিনি অসমৰ ৰাইজে দেখাই পাই আছে। প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো। আপোনালোকে প্ৰত্যেকটো বাতৰি ন্যায়কৈ অসমবাসী ৰাইজক দেখাইছিলে। অতি দুৰ্ভাগ্যজনক, বেয়াও লাগিছে একচুৱেলি বহুত। জুবিন দাৰ কাৰণে কিবা এটা কৰিব পাৰিলে বা জুবিন অনুৰাগী হিচাপে ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিলে ভাল লাগে একচুৱেলি। আৰু জুবিন দাৰ মৃত্যুৰ দিনাখনিৰ পৰাই আমি প্ৰচেষ্টা চলাই আছো। জুবিন দাৰ আদৰ্শৰে চলিবলৈ চেষ্টা কৰি আছো আৰু আগতেও কৈছো কৰি গৈয়ে আছো কামখিনি আৰু কৰি গৈ থাকিম। কিন্তু কিছুমান এই ইয়াতে আহি একচুৱেলি কিছুমান কথা উপলব্ধি হ'ল। এই উপলব্ধিখিনি ক'বই লাগিব। একচুৱেলি প্ৰশাসন, এতিয়াতো কোনো এখন গভৰ্ণমেণ্টো নাই। এটা বস্তু বুজি পোৱা নাই যে কি কাৰণে মানে সুবিধাখিনি ৰাইজক দিব বিচৰা নাই। এটা বেছিক নিডছ কিছুমান কিয় দিব বিচৰা নাই, এইটো বহুত ৰহস্যজনক। আগতেও মই কৈছো এনভাইৰনমেণ্টত যে কোনোবা এটা দুষ্ট চক্ৰৰে ইয়াত যোনখিনি সমাগম প্ৰথমৰ পৰা আহিছে, আৰু মোৰ হিচাপত সেই একেসকলেই চাগে এই চিণ্ডিকেট যোনসকল অসমত চলাই আছে, যিটো কাৰণে বহুত কেইটা উপলব্ধি হৈ আছে, যিটো কাৰণে আমাৰ প্ৰাণৰ শিল্পীজনকো হেৰাব লগা হ'ল। উপলব্ধিখিনি মোৰ একদম স্পষ্ট তেনেকুৱাই লাগিছে। ইংগিত পাইছো আমি যে ক'বাত নহয় ক'বাত এই যোনখিনি চিণ্ডিকেট ৰাজ অসমত বিগত 25-30 বছৰে চলি আছে। যোৱাকালি মানস ৰবীন দাইও কোৱাৰ দৰে যে এই চৰকাৰৰ চকীখন মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা যিকোনে হওক এখন অস্থায়ী 5 বছৰৰ কাৰণে আহে। আৰু যিসকল ব্যক্তিয়ে অসমত আজি এনেকুৱা মানে দুৰ্গন্ধময় ৰাজনীতি তৈয়াৰ কৰিছে, যিহেতু এটা উপলব্ধি হৈছে, আমিও এইটো উপলব্ধি কৰিছো যে আৰু অসমৰ প্ৰত্যেকজন ৰাইজে উপলব্ধি কৰিছে বিগত 25 বছৰে যি ধৰণে এই যোনটো চিণ্ডিকেট ৰাজৰ চলি আছে আৰু যিটো কৰাপশ্যন চলি আছে, মই ইয়াতো এই স্থলীতো মই এটা কৰাপশ্যনৰ গোন্ধ পাইছো। কিন্তু যিহেতু তথ্য নাই, আজি কোনো DPR নাই বা IPL নাই, কি খৰচা হৈ আছে কি নাই। কিন্তু যিহেতু মই কৈছিলো যে এইটোতো আমি বিনামূলীয়াকৈ কৈছিলো, কি কাৰণে এটা ফ্ৰী অফ কষ্ট এটা যেতিয়া সুবিধাজনক এটা ৰাইজৰ কাৰণে আগবঢ়াই দিয়াটো ভাঙি লৈ আকৌ এটা আমাক যিখিনি প্ৰতিশ্ৰুতি দিছিলে আপোনালোকক কৈছিলো যে আমাক খুলি দিব দিছে, তেওঁলোকে বোলে এইখিনি ৰাইজে অহা যোৱা কৰিব নে ধুনীয়া কৰিব, আৰু যোনটো আমি বনাইছো তাতকে বহুত ডাঙৰকে ৰাতাৰাতি বনাই দিব বুলি কৈছিলে। আৰু মই সেইকাৰণে ভাল পাইছিলো। মই আগৰ মন্তব্যটো কৈছিলো যে ঠিক আছে হ'ব, আমাৰ যদি কিবা ভুল হৈছে, কিন্তু আমি ইনফৰ্ম কৰি আহিছিলো। যিহেতু একেদিনাখনে নেক্সট দিনাখনি আমাৰ যোৱাকালিও আমি দৃষ্টিগোচৰ হৈছে আমাৰ কিছুমান ৰ'দতো মানুহে কিছুমান টিপাল পাৰি বহিব লগা হৈছে। কালি যথেষ্ট সমাগম হৈছিলে। কালি কিন্তু যদি বৰষুণ দিলে হয় তেতিয়াহ'লে কিন্তু কালি কিন্তু বহুত অসুবিধা হয়। কি কাৰণে এই শক্তিটোৱে আমাৰ এই সমাগমটো ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, এইটো সকলো ৰাইজে উপলব্ধি কৰিছে। ইয়াৰ পিছত আঁৰৰ কাহিনীবিলাক লাহে লাহে ওলাব আৰু অসমৰ ৰাইজে কিন্তু ভাবিবলৈ হ'ল এই শক্তিবিলাকক আমি ৰোধ কৰিবই লাগিব। কাৰণ আমি জুবিন অনুৰাগী, প্ৰথমতে হৈছে আমি অসমখনক ভাল পাওঁ আৰু জুবিন দাক আমি ঈশ্বৰ পুৰুষ হিচাপে, আমি অসমৰ তেওঁক সকলোৱে ৰজা হিচাপেই জানে। যিহেতু তেওঁ সকলো দুখীয়া দৰিদ্ৰৰ লগত সদায় আছিল, তেওঁ ৰাইজৰ লগত আছিল, তেওঁ কেতিয়াও প্ৰশাসনৰ লগত নাছিল। আজি কি কাৰণে যোৱাকালি প্ৰশাসনে ইয়াতে হস্তক্ষেপ কৰিলে আৰু এই কোনোবা এখন কমিটি যোনখন বনাইছে তেওঁলোকে এটা দৃষ্টিগোচৰ, তেওঁলোকে ইমান কোনো ন্যূনতম জ্ঞান নাই নেকি যে কোনোবা এখন স্থানৰ পৰা যেতিয়া ইমান এটা ডাঙৰ বিশাল আয়োজন কৰাৰ প্ৰায় 80% কাম হোৱাৰ পাছত এই ৰাতাৰাতিৰ ভিতৰত কৰা কামটো আকৌ জবৰদস্তি পুলিচ প্ৰশাসন লগাই আমাৰ লেবাৰসকল, যোনখিনি আমাৰ স্থানীয় ল'ৰাসকলে কামসকলক তেখেতক জবৰদস্তিকৈ খোলালে। এইটো একদম মানে ভাবিবলৈ হ'ল, ৰাইজে ভাবিবলৈ হ'ল ইয়াৰ আঁৰৰ কাহিনী কি। আঁৰৰ কাহিনী মোৰ হিচাপে এটাই যে কেনেবাকে ৰাইজে একত্ৰিত হৈ ইয়াৰে এই যোনসকল চিণ্ডিকেটে আজি বিগত, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ গৈছে মাৰ্ডাৰ হৈছে, আৰু তাৰ ওপৰত আকৌ কৈছে যে এইটো পৰিকল্পনাটো 6 বছৰ মানৰ আগৰ পৰাই হৈ আছে। কিন্তু যদি গমেই পাইছিলে তেখেতে, সকলোবিলাক যদি গমেই পাইছিলে তেতিয়াহ'লে আগতে তেখেতক প্ৰটেকশ্যন নিদিলে কেলে, তেখেতৰ লগত ছিংগাপুৰলৈ যাতে নিদিলে কেলে। আৰু যিসকল আমি নিজেও জানো এই শ্যামকানু মহন্ত সিমান ঘনিষ্ঠ,
আৰু বহুত কথা লুক খাই আছে একচুৱেলি বহুত কথা যোনসকল আজি চিণ্ডিকেট কৰি আছে যেনেকে এতিয়া মই যিহেতু গম পালো যোনে এই ট্ৰেইনটো বনাইছে এতিয়া পাছত বিগত দিনাখন দৃষ্টিগোচৰ হৈছে আমাৰ যিসকলে বনাইছে যোনটো আমাকতো ডাঙৰকে বনাব আমি যিমান ডাঙৰকে বনাইছিলো এতিয়া তাত 30%ও নবনালে আপোনালোকে নিজে দেখা পাইছে অকল কিবাকে কৰিলে আমি যেনেকে পৰিকল্পনা কৰিছিলো যে আমি সেই গৰিমাবৈলৈ ত্ৰিপালখিনি ওপৰত ঢাকি লৈ পিনে ত্ৰিপালখিনি আমি যাতে ৰাইজে অহা যোৱা কৰোঁতে ৰাস্তাৰ পৰাই যাতে মূৰ দোৱাই আমি যেনেকৈ মণিকোটলৈ মূৰ দোৱাই যাওঁ তেনেকে যাতে মূৰ দোৱাই যাব পাৰে দৃষ্টিগোচৰ হয় সেইটো নজৰ ৰাখিছিলো মই আগতেও কৈছিলো যে আমি ডিজাইনাৰ আমি গোটেই এইখিনি কামৰ লগত জড়িত হৈ আছো যদিও আমি এতিয়া এই কাম একচুৱেলি আমি এৰি যোৱা কাৰণটোৱে হৈছে আমি কাৰো তলত আমি কোনো ঘোষ দিব নাজানো আমি বা কোনো ধৰণৰ বেলেগ ধৰণৰ মানে কাৰো ভৰিত পৰি কাম ল'ব নাজানো আমি কাম কৰা মানুহ আমি কাম কৰিছিলো কিন্তু জুবিন দাৰ কাৰণে আমি ওলাই আহিছিলো ময়ো এজন জুবিন ক্লাবৰ সদস্য লখিমপুৰ হিচাপে আহিছিলো আৰু আমাৰ যথেষ্ট আমাৰ লখিমপুৰবাসী ৰাইজ বা আমাৰ যোনসকল অনুৰাগী আছে তেওঁলোকে মোক ফোন কৰি কৈছে যথেষ্ট দুখ প্ৰকাশ কৰিছে ইয়াৰ আঁৰত কোন আছে কেনেকুৱা শক্তি জড়িত হৈ আছে আমি চিনাক্ত কৰিবলৈ হ'ল আৰু এইখন যাতে সদায় আৰু এইখন আমি জুবিন দাই কৈ যোৱা যাতে জুবিন দাই যিহেতু সকলো ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াত আমি দেখাই পাইছো তেখেতৰ যেতিয়া অন্তৰ্গামী হৈছিলে তেতিয়া আমি সকলো ধৰণে দেখা পাইছিলো সকলো অসমৰ ৰাইজ এক কৰি গ'ল তেওঁ প্ৰাণ আহুতি দি এতিয়া যেন এই সকলোকে আকৌ যেন ভাগ কৰিব বিচাৰিছে এনেকুৱা এটা উপলব্ধি হৈছে আৰু যোৱাকালি আৰু এটা তাৎপৰ্যপূৰ্ণ কথা যোৱাকালি দেখা পালো যোৱাকালি ছমাহৰ দিনটোতেই যে বিজেপিয়ে এই যোনটো প্ৰাৰ্থী তালিকাখন কালিয়ে ঘোষণা কৰিলে আমাৰ সকলো কালি একচুৱেলি আমি বিৰত এক নাই যে কালি এটা আমাৰ ছমহীয়া অনুষ্ঠান হৈছিল সেইকাৰণে আমি কালি মনে আমি চালো বস্তুখিনি সামৰি পিনে থলো কালি আমি একো ৰাইজৰ অসুবিধা হ'ব বুলি আমি গাড়ী ঘোঁৰা লগাই দিয়া নাই আজিৰ দিনতো যথেষ্ট সমাগম হৈছে ৰাইজৰ সুবিধাৰ কাৰণে জুবিন দাই সদায় ৰাইজৰ লগত আছিলে সেইকাৰণে আমি সদায় ৰাইজৰ লগতে থাকিম আৰু জুবিন দাৰ আদৰ্শখিনি জীয়াই ৰাখিবলৈ ৰাইজে সিদ্ধান্ত ল'ব হ'ল ৰাইজে এতিয়া নিৰ্বাচন সমাগত ৰাইজে জুবিন দাই কৈ যোৱা প্ৰতিটো কথা যাতে আমি মানি ল'ব পাৰো জুবিন দাই নিশ্চয় কিবা দৃষ্টিগোচৰ হৈছিলে এইখন চৰকাৰৰ ওপৰত মই বিশেষ একো নকওঁ বহুত তাৎপৰ্যপূৰ্ণ ইয়াতে ৰহস্য কিন্তু যোৱাকালি মই এই ফিল্ডৰ পৰা কিছুমান ৰহস্যখিনি দেখা পালো কিছুমান মানে ইয়াতে কিন্তু এইটো ৰাইজে বিবেচনা কৰিব পাৰিব এইটো মই অকল গোন্ধহে পাইছো কিছুমান যি কাৰণে আজি যে কি নহওক আপোনালোকেও বেয়া নাপাব আমি আকৌ নিজৰ স্থানলৈ ঘূৰি যাম আমি অলৰেডি গাড়ী আজি স্কুলত প্ৰস্তুতি চলাইছো আমি ঘূৰি যাবৰ কাৰণে আমি ঘূৰি যাম আৰু অতি প্ৰশাসনে আজি দুদিনত ৰাতাৰাতি আমি কৰি যোৱা কামখিনি তেওঁলোকে সেইদিনাখনি যিটো প্ৰতিশ্ৰুতি দিছিলে প্ৰশাসনৰ লোকসকলে যে এইখিনি ৰাইজে অহা যোৱা কৰিবৰ কাৰণে যাতে বোকা পানী নগচাকে ৰ'দ বৰষুণত যাতে থাকিব নালাগে আহে আমি বহুতে জানো আমি যেতিয়া জুবিন ক্ষেত্ৰত ইয়াতে আহি জুবিনদাৰ লগত অলপ দেৰি ইয়াতে শান্তি পাওঁ ইয়াতে ৰখি শান্তি পাওঁ কিন্তু বহুতে আহি পিনে এটা ৰখি তেওঁৰ লগত কথা পাতে নিজৰ কথাখিনি ব্যক্ত কৰিব পাৰে কিন্তু তেনেকুৱা সুবিধাখিনি আমি কৰিব বিচাৰিছিলো কিন্তু এই সুবিধাখিনি পুৰা ৰাইজ বঞ্চিত হোৱা নিচিনা দেখা পাইছো প্ৰতিশ্ৰুতি যেনেকে দিছিলে তেওঁলোকে যাতে অতি শীঘ্ৰে যাতে ৰাইজৰ কাৰণে এই জেগাখিনি ভালকে যাতে তৈয়াৰ কৰি দিয়ে আৰু বহুতখিনি বস্তু বিশৃংখল হৈ আছে যাতে পৰিপাতি হয় বহুত দেশ বিদেশৰ পৰা মানুহ আহি আছে যাতে ভালকে এটা স্থানখিনি যাতে পৰিপাটিকে ডিছপ্লে কৰে তেওঁৰ যোনখিনি গিফ্টখিনি আছে যোনখিনি অনুৰাগীসকলে দিয়া উপহাৰখিনি যাতে ভালকে ৰাখিব পাৰে তাৰে ব্যৱস্থা কৰিব বুলি আশা ৰাখিছো ধন্যবাদ আপোনালোকে নিশ্চয় দেখিলে সেই যুৱকজনৰ বক্তব্যখিনি এতিয়া কওঁ শুনকচোন যিকেইটা হিজৰা হিজৰীয়ে মোক সেইকেইটা কমেণ্ট কৰিছিলি তহঁতক কৈছো তহঁতৰ এতিয়া লাজ লগা নাইনে ধৰচোন সেই মানুহজনক কিয় আপুনি আহিছিলে ইয়াত তম্বু তৰিবলৈ ক'ব পাৰিবি কাণফলা চৰ সোধাই দিম বাপেকে মই যিকোনো কমেণ্ট কৰিবলৈ আহিবি তহঁতৰ দৰে মানুহক কাণতলীয়া চৰ বজাই দিম গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক কোৱা নাই যিকেইটাই মোক বেয়া কমেণ্ট কৰিছে মই তাক কৈছোঁ গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই